সংলাপৰ কাৰণে আমি সকলো ৰৈ আছোঁ। অলপ পিছত কওঁ, কিয় মই এটা কথা কওঁ, এটা অনুভৱ কওঁ। আজি ইয়ালৈ যিসকল আহিছে, সন্মুখতে হওক মোৰ পয়েমাই থকা প্ৰতিজন মানুহ ৰাজধানী তাৰ ব্যতিক্ৰম, আৰু সেইকাৰণে আমি লৈ আহিছোঁ দীপজ্যোতি দীপাংকৰক। এই দুটা সৰু সৰু ল'ৰা অকল অসম নহয়, এটা ভাৰত বিখ্যাত। প্ৰিয় ব্যক্তিগৰাকীক আদৰণি জনাইছে। ইয়াৰ পিছত আমি আদৰণি জনাম এই বৰ্ষত ৰাজধানী থিয়েটাৰ পৰিয়ালৰ সৈতে জড়িত হোৱা আমাৰ সকলোৰে অন্যতম শ্ৰদ্ধাৰ তথা বৰিষ্ঠ অভিনেতা পদ্ম বৰা ডাঙৰদেৱক আমি এখনি গামোচাৰে বাচ্চু ৰয় ডাঙৰদেৱে তেখেতক আদৰণি জনাব। মই বাচ্চু ৰয় ডাঙৰদেৱক আহ্বান জনাইছোঁ প্ৰিয় ব্যক্তিগৰাকীক আদৰণি জনোৱাৰ বাবে। ৰাজধানী থিয়েটাৰৰ আমাৰ যি গীতি নৃত্য নাটিকা, যি দুয়োগৰাকীৰ সান্নিধ্য জীপাল হৈ উঠিছে, এটা আৰু মোৰ ভাল লাগিছে কি এখন জন্ম যন্ত্ৰণাৰ পৰা যিমান কষ্ট হয় এখন নাটক, এখন থিয়েটাৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ, সমস্ত কষ্টৰে আমি কষ্টবিলাক উপভোগ কৰিছোঁ প্ৰতিজন মানুহে ইয়াৰ। গতিকে এখন সুন্দৰ থিয়েটাৰ আপোনালোকৰ মাজলৈ ওলাই আহিলে। আজি আপোনালোকে তাৰ নমুনাটো দেখিলে, আমাৰ নাটকীয়া দেখিলে, আমাৰ অকণমান আমি কাৰুকাৰ্যবিলাকো দেখিলে। কিন্তু প্ৰতিকূল বতৰৰ কাৰণে আমি নাটকখন মঞ্চস্থ কৰিব নোৱাৰিলোঁ। আমি কাইলৈ নাটকখন মঞ্চস্থ কৰিম সন্ধিয়া 5 বজাত প্ৰথম দৰ্শনী আৰু নিশা 8 বজাত দ্বিতীয় দৰ্শনী। নাটকৰ নাম হ'ল অভিজিত ভট্টাচাৰ্যৰে মুচি দিম তোমাৰ সিন্দুৰ। এটা বেলেগ ধৰণৰ নাম, যিটো নাম আচলতে মহিলাসকলে শুনিলে বুকুখন কঁপি যায়, দূৰো দূৰো কঁপি যায়। এনেকুৱা এখন কপাল য'ত একেজন মানুহে সেন্দুৰ দিবও মচিবও। বিশেষ আৰু কথা নকওঁ, বাকীখিনি আপোনালোকৰ মাজত থাকি গ'ল। আহিব সকলোকে মই আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব। ৰাজধানী থিয়েটাৰ এই কেঁচুৱাটো আপোনালোকে তুলি তালি ডাঙৰ দীঘল কৰিব বুলি আমাৰ বিশ্বাস। ধন্যবাদ।